বিদ্যাৰ্থীৰ অনুষ্ঠান। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজি অসমীয়া বিষয়ৰ পাঠদান অনুষ্ঠানত আমি আগন্তুক পৰীক্ষাৰ বাবে কিদৰেনো প্ৰস্তুত হ'ম সেই বিষয়ে তোমালোকক ক'বলৈ লোৱা হৈছে। এই বিষয়ে তোমালোকলৈ যুগুতাই দিছে ভাস্কৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰাণী দেৱান বৰুৱাই। তোমালোকে শুনাচোন। মৰমৰ শিক্ষাৰ্থীসকল, মৰম ল'বা। আজি আমি মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে অসমীয়া বিষয়ৰ পাঠদানত আগন্তুক পৰীক্ষাৰ বাবে তোমালোকেনো কিদৰে প্ৰস্তুত হ'বা তাকে আলোচনা কৰিম। তোমালোকে বিদ্যালয়ত অধ্যয়ন কৰা বিষয়সমূহৰ ভিতৰত অসমীয়া বিষয়টো এটি মুখ্য বিষয় হিচাপে পৰিগণিত হৈছে। কিন্তু এটা কথা মানিবলৈ ভাল নাপালেও সঁচা যে পঢ়িবলগীয়া বিষয়সমূহৰ তুলনাত অসমীয়া বিষয়টি তোমালোকৰ কিছুমান ছাত্ৰ-ছাত্ৰীয়ে কিছু অৱজ্ঞা কৰা। যিসকল শিক্ষাৰ্থীয়ে মাধ্যমিক বিদ্যালয়ৰ উচ্চ শ্ৰেণীত পঢ়ে তেওঁলোকে সাধাৰণ গণিত, বিজ্ঞান, ইংৰাজী আদি বিষয়সমূহ যিমান গুৰুত্ব সহকাৰে পঢ়ে তাৰ তুলনাত অসমীয়া বিষয়টোত সিমান মনোনিৱেশ নকৰে। ইয়াৰ মূল কাৰণ হয়তো মাতৃভাষা বুলি গণ্য কৰি অসমীয়া যেতিয়া পাৰিম এই বুলি মনোভাৱ লৈ অসমীয়া বিষয়টোৰ প্ৰতি কৰা অৱহেলা। কিন্তু প্ৰায়ে দেখা যায় এজন ভাল ছাত্ৰয়ো তেওঁ অন্যান্য বিষয়ৰ তুলনাত অসমীয়া বিষয়ত কম নম্বৰ পোৱাৰ বাবে পৰীক্ষাৰ ফলাফল আশানুৰূপ হৈ নুঠে। ভাষা সাহিত্যৰ লিখিত ৰূপ আৰু কথিত ৰূপ দুটা আছে। গতিকে শিক্ষাৰ্থীসকল, এটা কথা সদায় মনত ৰাখিবা, অসমীয়া ভাষা মাতৃভাষা হ'লেও নাইবা অসমীয়া ভাষাৰে কথা ক'ব পাৰিলেও লিখিত অসমীয়া বিষয় একে নহয়। সেয়েহে তোমালোকে ইয়াৰ লিখিত ৰূপ আৰু পুথিৰ বিষয়বস্তুৰ সম্পৰ্কেও সঠিক জ্ঞান আহৰণ কৰিলেহে পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হ'ব পাৰিবা। আৰু শুনা, এইখিনিতে এটা কথা তোমালোকে জানি থোৱা ভাল যে যিহেতু তোমালোকে অসমীয়া ভাষাটো জানা, সেয়েহে অন্য বিষয়ৰ তুলনাত ইয়াক আয়ত্ত কৰাত সহজ পাবা। গতিকে চোৱা, এই সহজ বিষয়টো কিছু ভালদৰে অধ্যয়নৰ জৰিয়তে অধিক নম্বৰ আয়ত্ত কৰি সৰ্বমুঠ প্ৰাপ্ত নম্বৰ কিছু বঢ়াব পৰা যায়। এতিয়া আহাচোন আমি অসমীয়া ভাষা শিক্ষা আহৰণৰ ক্ষেত্ৰত প্ৰয়োজনীয় কিছু কথা আলোচনা কৰোঁ। প্ৰথমে আমি বিচাৰ কৰি চাওঁ যে অসমীয়া বিষয়টি তোমালোকক পঢ়িবলৈ দিয়াৰ উদ্দেশ্যনো কি। আমি আমাৰ নিজৰ চিন্তাধাৰা আনৰ আগত ভাষাৰে প্ৰকাশ কৰোঁ। ভাষা শিকা হয় বিশেষকৈ গদ্যৰ মাজেৰে। ভাষা শিক্ষাৰ দ্বাৰা আনৰ কথন ৰীতি বুজি উঠা আৰু বুজি উঠা ৰীতিৰ দ্বাৰা নিজৰ মনৰ ভাৱ আনৰ আগত স্পষ্টভাৱে ব্যক্ত কৰা। ভাষাই জ্ঞান বৃদ্ধি কৰাৰ লগতে কল্পনা শক্তিও বৃদ্ধি কৰে, লগতে কাৰ্যক্ষেত্ৰত প্ৰয়োগ ক্ষমতাও বৃদ্ধি কৰাত সহায় কৰে। আমাৰ পাঠ্যপুথিত বিভিন্ন লেখক লেখিকাৰ বিভিন্ন ৰুচিৰ পাঠ সন্নিৱিষ্ট হৈ থাকে, যেনে প্ৰবন্ধ, গল্প, জীৱনী, বিজ্ঞানভিত্তিক পাঠ, ভ্ৰমণ কাহিনী, ব্যৱসায় সংক্ৰান্ত ইত্যাদি। এনেধৰণৰ সন্নিৱিষ্ট পাঠৰ অধ্যয়নৰ জৰিয়তে তোমালোকৰ শব্দভাণ্ডাৰ চহকী কৰাৰ লগে লগে বিভিন্ন ৰচনা ৰীতিৰ সৈতে পৰিচিত কৰোৱাই আৰু তেনেধৰণৰ ৰীতি তোমালোকে আয়ত্ত কৰি নিজৰ ভাৱ প্ৰকাশৰ ক্ষমতা বঢ়ায়। আকৌ কবিতা পাঠ বা পদ্যৰ ক্ষেত্ৰতো কথা একেই। তোমালোকৰ পাঠৰ কবিতাত 5 গৰাকী কবিৰ কবিতা
প্ৰত্যেকটোৰে ভাৱ বেলেগ বেলেগ। তোমালোকে যেতিয়া কবিতাকেইটা পঢ়িছা তোমালোকে নিশ্চয় গম পাইছাই। এই বিভিন্ন কবি বা লেখকৰ ৰচনা ৰীতিৰ লগত পৰিচয় হৈ তোমালোকৰ এটা নিজস্ব ভাৱ বা স্বকীয় ৰূপ গঢ় লৈ উঠিব পাৰে। ভাষাই জাতীয় চেতনাবোধ, দেশপ্ৰেম, বিভিন্ন মানৱীয় গুণৰ প্ৰকাশ কৰি এটা শক্তিশালী জ্ঞানপুষ্ট চৰিত্ৰৰ গঠন কৰে। শিক্ষাৰ্থীসকল, তোমালোকে ইতিমধ্যে টেষ্ট পেপাৰখন বা আন প্ৰশ্নকাকত গোটাই লৈছাই চাগে। তাত বিভিন্ন পৰীক্ষা বোৰ্ডৰ প্ৰশ্নকাকত থাকে। সেই প্ৰশ্নকাকতখন ঘৰতে বহি কেনেদৰে অভ্যাস কৰিবা তাকে আলোচনা কৰোঁচোন আহা। যিহেতু প্ৰশ্নকাকতখন ঘৰতে পাইছা, গতিকে পৰীক্ষাগৃহতো প্ৰশ্নকাকতখন অচিনাকি যেন নালাগিব। কাকতখনত মুঠ 100 নম্বৰ থাকে। প্ৰত্যেকটো প্ৰশ্নৰ কাৰণে নিৰ্দিষ্টকৈ দিয়া নম্বৰ থাকে। নম্বৰ আৰু প্ৰশ্নৰ নিৰ্দেশ অনুযায়ী উত্তৰটো চুটি বা দীঘল হ'ব। যেনে 4 নম্বৰ থকা প্ৰশ্নটো 2 নম্বৰ থকা প্ৰশ্নতকৈ দীঘল হ'ব। বুজি পাইছা নহয় কথাটো? এতিয়া কথা হ'ল প্ৰশ্নটোৰ উত্তৰৰ লগত কিমান সময় খৰচ কৰিবা। 4 নম্বৰ থকা প্ৰশ্নত যিমান সময় খৰচ কৰিবা, 2 নম্বৰ থকা প্ৰশ্নটোত একে বা সিমান সময় খৰচ কৰিব নেলাগিব। এতিয়া ধৰি লোৱা 4 নম্বৰ থকা প্ৰশ্নটোত তোমালোকে 8 বা 10 মিনিট লৈছা। ঠিক তেনেদৰে 2 নম্বৰ থকা প্ৰশ্নটোত 3 বা 4 মিনিটতকৈ বেছি সময় ল'ব নালাগিব। প্ৰশ্ন কাকতখনত থকা 3 ঘণ্টা সময় নম্বৰেৰে জুখি ল'ব লাগিব। অৰ্থাৎ নম্বৰ অনুযায়ী কোনটো প্ৰশ্নোত্তৰত কিমান সময় ল'ব পাৰি সেয়া ঘৰতে প্ৰশ্নোত্তৰ কৰি অভ্যাস কৰিব লাগিব। আৰু এটা কথা, যিহেতু প্ৰশ্নকাকতখন ঘৰতে বহি কৰিছা, গতিকে পৰীক্ষা কক্ষত লোৱা 3 ঘণ্টা ঘৰত বহি অভ্যাস নকৰাই ভাল হ'ব। তোমালোকে চাবা যাতে সেই প্ৰশ্নকাকতখন 2 ঘণ্টা 30 মিনিটত সম্পূৰ্ণ হয়। খৰকৈ লিখিবলৈ অভ্যাস কৰিবাচোন। এতিয়া চোৱা খৰকৈ কেনেকৈ লিখিবা। পঢ়া মেজত এটা টেবুল ঘড়ী ল'বা। তোমাতকৈ সময়ৰ কাটাডাল আগবাঢ়ি যাবলৈ নিদিবা। নিৰ্দিষ্ট কৰি লোৱা সময়ৰ ভিতৰত উত্তৰটো হৈছে নে নাই চাই যাবা। যদি কম সময় লৈছে ভাল কথা, কিন্তু বেছি সময় ল'লে পুনৰ উত্তৰটো পঢ়ি লিখি অভ্যাস কৰিবা। শিক্ষাৰ্থীসকল, প্ৰশ্নকাকতখনৰ প্ৰশ্নটোৰ মূল বা কেন্দ্ৰবিন্দু কি বা কি উত্তৰ বিচাৰিছে তাকে তোমালোকে ভালদৰে প্ৰশ্নটো কেইবাবাৰো পঢ়ি জানি ল'বা। কেতিয়াবা দেখা যায় দেখাত একে যেন লগা উত্তৰটোত শুদ্ধটোৰ সলনি অশুদ্ধটোহে লিখি থৈ অহা হয়। সেইবাবে পৰীক্ষাগৃহত প্ৰশ্নকাকতখন পোৱাৰ পাছতেই প্ৰশ্নকাকতখন ভালদৰে পঢ়ি প্ৰশ্নবোৰ বুজি ল'বলৈ চেষ্টা কৰিবা। সেয়েহে এতিয়া ঘৰত থকা সময়খিনিত প্ৰশ্নকাকতবোৰ ভালদৰে কেইবাবাৰো অভ্যাস কৰিব লাগে। পাঠবোৰৰ প্ৰতিটো শাৰী খৰচি মাৰি পঢ়ি নিজে কিছুমান প্ৰশ্নোত্তৰ কৰিব লাগে, যাতে পাঠৰ ভিতৰৰ পৰা যিকোনো প্ৰশ্নোত্তৰ কৰিব দিলে তোমালোকে পৰীক্ষাগৃহতো কৰিব পাৰা। পৰীক্ষাগৃহত প্ৰশ্নকাকতখন হাতত লৈ দীঘলকৈ দুটামান উশাহ লৈ কাৰো ফালে নোচোৱাকৈ পঢ়িবলৈ ল'বা। এই অভ্যাস ঘৰতো কৰিবা। প্ৰথমে চাবা প্ৰশ্নকাকতখনৰ কোনকেইটা আটাইতকৈ সহজ আৰু চুটি প্ৰশ্ন। লগতে সময় হিচাপ কৰি লিখি যাবা। এইখিনিতে এটা কথা কওঁ, ব্যাকৰণৰ প্ৰশ্নোত্তৰত সদায় পোনপটীয়া গোটা নম্বৰ পাব পাৰি। সেয়েহে ব্যাকৰণৰ পাঠ ঘৰতে কেইবাবাৰো অভ্যাস কৰিলে যথাযথ নম্বৰ আয়ত্ত কৰিব পাৰিবা। দীঘল প্ৰশ্নোত্তৰবোৰ কেইবাটাও দফা বা পেৰেগ্ৰাফত লিখিবা, যাতে দফা অনুযায়ী নম্বৰ আনিব পাৰা। ব্যাখ্যাৰ ক্ষেত্ৰতো সেই একেই কথা। ব্যাখ্যাত প্ৰসংগ, কবিৰ আৰু পাঠটোৰ নাম শুদ্ধ হ'ব লাগিব।
আৰু প্ৰথমতে পাঠটোৰ নাম আৰু কবিৰ বা লেখকৰ নাম, দ্বিতীয়তে কথাষাৰৰ প্ৰসংগ আৰু তাৰ পিছৰ দফাত ব্যাখ্যায় কথাফাঁকিৰ বা কবিতা ফাঁকিৰ বহলকৈ আলোচনা কৰিব লাগিব। তাৰ পিছৰ দফাত এটা মুখনি মাৰিব লাগিব। ব্যাখ্যাৰ প্ৰশ্নোত্তৰ 3টা বা 4টা দফাত হ'লে আৰু শুদ্ধ উপস্থাপন বা বানানৰ ভুল নহ'লে সম্পূৰ্ণ নম্বৰ আদায় কৰিব পৰা যায়। ৰচনা সদায় দফাত লিখিবা। নম্বৰ অনুযায়ী দফাবোৰ ভাগ কৰি ল'লে সম্পূৰ্ণ নম্বৰ পাব পাৰি। ৰচনাত যিহেতু ভাগ ভাগকৈ নিৰ্দেশ দিয়া থাকেই, গতিকে এই ক্ষেত্ৰত একো অসুবিধা নহ'ব। তোমালোকক আকৌ কৈছোঁ, তোমালোকে টেষ্ট পেপাৰখন বা আন প্ৰশ্নকাকত গোটাই ল'বা। সেই প্ৰশ্নকাকতৰ উত্তৰ ঘৰতে অভ্যাস কৰিবা। তেনেহ'লে পৰীক্ষাগৃহত প্ৰশ্নকাকতখন পালেও সেইখন অচিনাকি যেন নালাগিব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বাৰু ঘৰতে এখন ৰুটিন প্ৰস্তুত কৰি পঢ়িবলৈ লৈছানে? আগন্তুক পৰীক্ষাৰ বাবে সকলো বিষয়ৰ এখন ৰুটিন ঘৰতে প্ৰস্তুত কৰি ল'বা। ৰুটিন অনুসৰি প্ৰতিটো বিষয় দৈনিক পঢ়িব পৰা যায়। লিখি লিখি সকলো বিষয়ৰ লগতে অসমীয়াৰ পাঠো পঢ়িবা। বানান ভুলত নম্বৰ কটা যায়, গতিকে এই বিষয়ত সজাগ হ'বা। যিমানেই তোমালোকে লিখাৰ অনুশীলন কৰিবা, সিমানেই তোমালোকৰ বানান শুদ্ধ হ'ব। গতিকে এই বিষয়ত সজাগ হ'বা। পাঠ অনুযায়ী কবিৰ বা লেখকৰ নাম আৰু চমু পৰিচয়খিনি শুদ্ধকৈ লিখিবলৈ যত্ন কৰিবা। বাৰে বাৰে অনুশীলন কৰাৰ ফলত টান যেন লগা বিষয় এটাও একেবাৰে সহজ হৈ পৰে। গতিকে অনুশীলন কৰিবলৈ নাপাহৰিবা। ছাত্ৰ ছাত্ৰীসকল, এইখিনি সময়ত তোমালোকে নিজৰ স্বাস্থ্যৰো যত্ন ল'বা। তোমালোক আটাইলৈকে পৰীক্ষাৰ বাবে শুভেচ্ছা জনাই আৰু মৰম জনাই আজিৰ পাঠ ইয়াতে সামৰিছোঁ। মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকল, আজি তোমালোকৰ বাবে অসমীয়া বিষয়ৰ পাঠদান অনুষ্ঠানত আমি আগন্তুক পৰীক্ষাৰ বাবে কিদৰে প্ৰস্তুত হ'ম সেই বিষয়ে কথা পাতিলোঁ। এই বিষয়ে তোমালোকক আজি ক'লে ভাস্কৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰাণী দেৱান বৰুৱাই। আজিলৈ আমাৰ সময়ো হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।